অব্যাহত বগা চাউলৰ কলা বেহা সৰুক্ষেত্ৰীত পুনৰ জব্দ 20 কুইণ্টল সুলভ মূল্যৰ চাউল সৰুক্ষেত্ৰীত অব্যাহত আছে বগা চাউলৰ কলা বেহা দুখীয়াৰ বাবে আবণ্টিত চৰকাৰী ৰাজসাহায্যৰ চাউল হৈছে মাছৰ খাদ্য মিনমহলৰ স্বত্বাধিকাৰী পুখুৰীত ওলাইছে বস্তাই বস্তাই সুলভ মূল্যৰ চাউল পূৰ্বে সৰুক্ষেত্ৰীৰ বায়চাত ওলাইছিল সুলভ মূল্যৰ বহু চাউল এতিয়া ৰহস্যজনকভাৱে সুলভ মূল্যৰ দোকানীৰ লগতে পুখুৰীৰ স্বত্বাধিকাৰীক আজিলৈকে আটক কৰি সোধপোছ কৰা নহল নিশা এক গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপুল শৰ্মাই এক অভিযান চলাই নলীৰ পামৰ পৰা 40 বস্তা চাউল জব্দ কৰে লিয়াকত আলী চোতালৰ পৰা জব্দ কৰা এই চাউলখিনি সুলভ মূল্যৰ দোকানী জিয়াউল আলীয়ে চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ উঠিছে পলাতক লিয়াকত আলী লগতে জিয়াউল আলী আৰক্ষীয়ে চাউল সৰবৰাহ কৰা এখন ট্ৰেক্টৰ জব্দ কৰে এতিয়া প্ৰশ্ন হৈছে এই চোৰাং ব্যৱসায়ৰ লগত জড়িত হৈ থকা প্ৰকৃত শ্ৰীচক্ৰ আৰক্ষীৰ জালত পৰিবনে নে অজান শক্তিৰ বলত হাৰি যাব এই চাউল চুৰি চক্ৰটো পিডিএছ চাউলৰ চুৰিকাণ্ডক লৈ এতিয়া উত্তপ্ত হৈ আছে হাইলাকান্দিৰ ৰাজনৈতিক মহল চাউল চুৰিক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ মাজতে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা 3 ডিচেম্বৰত হাইলাকান্দিৰ আলগাপুৰ আৰক্ষীয়ে জব্দ কৰিছিল 3খন পিডিএছ চাউল ভৰ্তি ট্ৰাক এই চুৰিকাণ্ডৰ লগত জড়িতৰ অভিযোগ অসম গণ পৰিষদৰ হাইলাকান্দিৰ জিলা সভাপতি আফতাবউদ্দিন লস্কৰ এই অভিযোগ আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ বিধায়ক নিজামুদ্দিনৰ এই অভিযোগৰ পিছতে এতিয়া বিধায়কৰ বিৰুদ্ধে সৰব হৈ পৰিছে অগপ নেতা আফতাবউদ্দিন লস্কৰ বিধায়ক নিজামুদ্দিনক ভণ্ড আৰু চুৰ আখ্যা দি বিধায়কে নিশা বিভিন্ন কলাবেহা আৰু সিন্ডিকেট চলাইছে বুলি মন্তব্য কৰে আফতাবউদ্দিনে আলগাপুৰৰ বিধায়ক এটা ভণ্ড এটা চুৰ বিধায়ক তেওঁ ৰাতি মানে সব সিন্ডিকেট ৰাতি কলা বেপাৰ কৰি থাকে তেওঁৰ গড়ৰ সন্মুখত তেওঁৰ পুৰাণ গড়ৰ বাৰীৰ সন্মুখত এতিয়া সাৰৰ মানে গডাউন আছে ওপৰত তেৰপাল দি এতিয়া সাৰ মানে অবৈধভাৱে সাৰ ৰাখি আছে তেওঁৰ মানে পুৰাণ বাৰী যিটো আছে আজিকালি আপোনালোকে পাব এটা চুৰ বিধায়ক তেওঁ কেনেকুৱা পালে তেওঁৰ হাতত কি তথ্য আছে যেন মনপুৰ গডাউনৰ পৰা মানে ইয়াত আনি মাল শিফটিং কি কাৰণে কৰিব এটা আলগাপুৰ পুলিচ ষ্টেচন একদম সন্মুখত তেওঁ আপোনালোকে কিছুদিন আগতে দেখিছে এই পেপাৰ মিলৰ মানে যিবিলাক মাটি আছে পেপাৰ মিলৰ মানে যিৰ পৰা মাটি মানে অবৈধভাৱে মাটি কাটি মানে আনিছে ইয়াত এটা মানে এটা চুৰৰ ৰাজত্ব চলি আছে ৰাতি কাম মানে আলগাপুৰৰ বিধায়কৰ কাম ৰাতি চুৰি কৰা লগতে বিধায়ক নিজামুদ্দিনে সামান্য তথ্য সংগ্ৰহ নকৰাকৈ তেওঁৰ ওপৰত মিথ্যা অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য আগবঢ়াই অগপ নেতাগৰাকীয়ে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ।